এইটো কটেজতে আমি ৰাতিটো থাকিলো লাইট নুমুৱাই নাই বাহিৰত বাৰু বৰষুণ দি থকাৰ কাৰণে পৰিবেশটো অকমান পানী পানী বা বোকা জাতীয় হৈছে কিন্তু ভিতৰটো খুবেই সাফা এনেকুৱা ধৰণৰ কটেজ বিলাক আছে এতিয়া টুৰিষ্ট কম আৰু কম্পাৰেটিভলি যেহেতু বাৰিষাৰ সিজন হট টেবল পাৰত আজি ব্ৰেকফাষ্ট এই গজজোপাৰ বিষয়ে অলপমান দাদাই কৈ দিব হয় এইজোপা আপোনাৰ কেকজৰি গছ বুলি কয় এনে এইটো বনিয়ান ট্ৰি বুলি কয় আমি এতিয়া গজজোপাৰ ভিতৰলৈ সোমাই গৈছো আপোনালোকে ভাবক এজোপা কিবা আমি ডাঙৰ এখন যেন অৰণ্যৰ ভিতৰত সোমাইছো এনেকুৱা লাগিছে গতিকে টুৰিষ্টসকল ইয়ালৈ কেলেনো আহিব লাগে বা ইয়াৰ মেইন এট্ৰেকশ্যনছটো কি হয় সেইখিনি তেওঁৰ মুখেৰে আমি জানো আহক It's one of the world largest river island national park. এতিয়া আমি যদি মনসুনত নাহি ঠাণ্ডা সিজনত যদি আহো তেতিয়া আমাৰ ইয়াতকে বেছি আৰু কি কি বেনিফিটস হ'ব পাৰে যিখন নখন নদী মহামিলনেৰে ইয়াতে হৈছে লোহিত মহাসংগম আৰু আপুনি ইয়াত এৰিয়েল ডিসটেন্সটো হল এই মহাসংগমটোত 22 কিলোমিটাৰ গুড মৰ্নিং এভৰিৱান কি ধুনীয়া পৰিবেশ চাওক মোৰ পিছফালে কুঁৱলী আৰু সন্মুখত এইখন হৈছে নদী আৰু বৰ্তমান আমি আছো ডিব্ৰু ছয়খোৱা ইকো কেম্প এইখনত আমি ৰাতি থাকিলো কিন্তু এয়া অৱস্থা চাওক বাৰিষা বতৰত এনেকুৱাই হ'ব উপায় নাই আৰু হেতু প্ৰকৃতিৰ নিয়মে চাৰিওফালে বোকা আৰু মিষ্টাৰ এণ্ড মিছেছ শৰ্মা আমি মৰ্নিং ৱাক কৰিব আহিছো কেটা বাজিছে 5:30 6টা মান বাজিছে ন 6:30 বাজিলে ইয়াত মানে ৰাতিপুৱা হোৱাই নাই মানুহ উঠাই নাই একেখন অসমতে ইমান ঠাণ্ডা ইয়াত পানী একদম চেঁচা চুব নোৱাৰি আৰু ৰাতি মানে ফেন অফ কৰি ব্লেংকেট ল'ব লগা হৈ গৈছে ঠাণ্ডা এয়া চাওক এইবোৰ বোটছ ৰৈ আছে আজি আমাৰ বোটিং আছে এক্টিভিটিজত আমি নাওত গৈ পেলে ডিব্ৰু ছয়খোৱা একেবাৰে নেশনেল পাৰ্কৰ মাজলৈ গৈ কিছুমান চাবলগীয়া বস্তু আছে সেইবোৰ চামগে এতিয়াই কৈ নিদিও কি পায় আপোনালোকে জানেই বাৰু তথাপিতো ভিডিওটো শেষলৈকে চাই থাকক তেতিয়া ইয়াত কি পায় গোটেইখিনি চাবলৈ পাব বৰষুণটো এৰিছে মনটো ভাল লাগিছে কিন্তু ৰাতিপুৱা তেনেকে 5:30 মান বজাত অকনমান বৰষুণটো এৰিছিলে আকৌ দিলে হেকাৰণে টেনচন হৈ গৈছিলে যিমান যি হলেও পানী বহুত বাঢ়ি আছে ইয়া দেখিছে মোৰ কাষতে নৈখন আছে আৰু সব ফালে ধুঁৱলি কোঁৱলি হৈ আছে ইমানে বেছি বৰষুণ মানে চাক কোঁৱলি পুৰা গতিকে বৰষুণটো দি থাকিলে এটা ৰিক্সো হয় দিয়কচোন অলৰেডি বাৰিষা পানী বাঢ়ি আছে আকৌ যদি বৰষুণো দি থাকে ভয় এটাও লাগে লগত সৰু ছোৱালীও আছে বৰষুণটো এৰিলে এটলিষ্ট যাবলৈ ভাল লাগিব আৰু পৰিবেশটো কিন্তু খুবেই ধুনীয়া আমাৰ অসমখনতে যে এনেকুৱা এটা ধুনীয়া প্লেস আছে ইমান বছৰ অহা নাছিলো মিষ্টাৰ শৰ্মা আহি গ'ল বাৰু বহুত বছৰ আগত তো আজি হেকাৰণে ভাবিলো আৰু ফাইনালি টুৰটো দিয়ে দিও আৰু একে অসমতে উজনি অসমৰ ফালে ঠাণ্ডা আৰু আমাৰ নগাঁৱত বহুত গৰম আৰু গুৱাহাটী ফালেতো কবই নালাগে কেনেকুৱা গেলা গৰম এইবিলাকো নাও চাওক মানে বেলেগ ৰিজৰ্টৰ বেলেগ ইকো কেম্পৰ নিজৰ বোট আছে যিটো ৰিজৰ্টত থকা হয় সেই ৰিজৰ্টৰ লগত টাই আপ থকা যিখন বোট থাকে সেইখনতে তেওঁলোকে ডে আউটিংটো কৰায় আৰু ফুৰাই গোটেই নেশ্যনেল পাৰ্কখন নদীৰ পাৰে খোজকাঢ়ি গৈ আছো ৰাতিপুৱা চৰাই চিৰিকটিৰ মাত শুনিছে একদম এমিডছ নেচাৰ মানে প্ৰাকৃতিক পৰিবেশ খুবেই ধুনীয়া তাতে বৰষুণ জাক দি গৈছে যে এয়া চৰাই বহুত চৰাই আছে এই ৰাতিপুৱা 6টা 6:30 বজাতে চৰাই চিৰিকটিৰ মাত পানীৰ কুলুকুলু শব্দ সঁচাকৈ বৰ ধুনীয়া পৰিবেশত আছো দেই তামাম মৰ্নিং ৱাক কৰি আছো ছাতি লৈ আহিছো কাৰণ ঘৰৰ পৰা মানে ৰুমৰ পৰা ওলাওঁতে কিনকিনীয়া বৰষুণ দি আছিলে আপোনালোকে এটা বস্তু নটিচ কৰিছেনে ইমান চৰাইৰ মাত ৰাতিপুৱাই ন এইফালে নো চৰাই এই চাইডটো কমপ্লিট চাহ বাগান চাওক এইফালে মানুহে চৰাই চাবলৈ আহে এই চৰাই উৰিয়ে আছে বাৰ্ড ৱাচিংটো এটা এক্টিভিটি হয় নেকি ইয়াতে এইফালে নদী এটো ৰাস্তা আৰু এইফালে চাহ বাগান কি মজা আৰু আমাৰ ৰিজৰ্টখন একদম পুনে আছে মাজত চাওক আমাৰ কটেজৰ সন্মুখত ঢেৰ ঘোঁৰা আহি গ'ল বনৰীয়া ঘোঁৰা চাবলৈ যাবই নালাগে আৰু ইয়াতে ঘোঁৰা এফালে গাড়ী এফালে মিষ্টাৰ শৰ্মা এফালে ঘোঁৰা এফালে আমাৰ মানুহ ৰেডি নৌকা বিহাৰ কৰিবৰ কাৰণে ৰেডি ধিয়াও ৰেডি চাও ধিয়া দিছিতা ৰেডি সব ৰেডি যাবলৈ আমি এতিয়া ৰৈ আছো নাও আহিব আমি যাম আৰু এতিয়া কথাটো হৈছে কি নাওত তেল ভৰাই আছে আৰু বাকি ব্ৰেকফাষ্ট ৰেডি কৰি আছে মেবি চাগে হোৱা নাই চাগে ব্ৰেকফাষ্ট এটো কাৰণে অলপ সময় ৰ'ব লগা হৈছে আমিতো ৰেডি হলো গা পা ধুলো ৰাতিপুৱা ধুনীয়াকে মৰ্নিং ৱাকো কৰিলো মৰ্নিং ৱাক কৰি পেলাই আহি গা পা ধুলো চাহ খালো এতিয়া পুৰা যাবলৈ পুৰা ৰেডি বতৰ পুৰা ধুনীয়া বতৰ ধুনীয়া মানে কি আৰু অলপ বৰষুণ দি আছে
কিনকিনীয়া বৰষুণ আৰু বৰ বেছি বৰষুণ নহয় সেইটো কাৰণে বৰ বিশেষ প্ৰব্লেম নাই আপোনালোকেতো দেখিলেই আমি এটা ট্ৰিপত আহিছোঁ এতিয়া আমি এতিয়া ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত কালি ৰাতি আহি ষ্টে কৰিলোঁ কৰি পেলাই এতিয়া আমি চাফাৰী কৰিম মানে ডিব্ৰু-চৈখোৱাৰ ছিষ্টেমটো অলপমান বেলেগ হয় মই অলপমান কথাটো কৈ দিওঁ নৰ্মেলি কি হয় আমাৰ তাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা তেনেকৈ মানাহৰ ফালে যদি কোনোবা মানাহ ৱাইল্ড লাইফ চেঞ্চুৰীত যদি কোনোবা যায় তাত জীপ চাফাৰী হয় বা এলিফেণ্ট চাফাৰী হয় কিন্তু ডিব্ৰু-চৈখোৱাৰ ছিষ্টেমটো এনেকুৱা ইয়াত মানে নাৱত চাফাৰী কৰিব লাগে কাৰণ যিহেতু সৰু সৰু আইলেণ্ড টাইপৰ হয় ইয়াৰ মানে ষ্ট্ৰাকচাৰটো তো সেইটো কাৰণে মানে ইয়াত হাতী চাফাৰী বা জীপ চাফাৰী সেই অপশ্যনবিলাক ইয়াত নাই গতিকে যি হ'ব নাৱতেই হ'ব আৰু সেইটো কাৰণেও হয়তো এটা কথা যে ইয়াত মানে গোটেই বছৰৰ মই যিমান দূৰ জানো বছৰৰ 12 মাহে মানে ইয়াত খোলা থাকে মানুহ আহিব পাৰে কাৰণ যেহেতু পানীৰ প্ৰব্লেমটো পানী হ'লেও প্ৰব্লেম নাই কাৰণ নাওতে অহা যোৱা কৰিব এতিয়া আমাৰ কাজিৰঙা এনেকুৱা দিনত বন্ধ হৈ যায় কাৰণ যেহেতু গোটেই কাজিৰঙা পানী হয় আপোনালোকে শুনে বানপানী হয় গড়বিলাক গোটেই ৰাস্তাই আহি যায় বা তেনেকুৱা অসুবিধা কিছুমান হয় কিন্তু ইয়াত সেই প্ৰব্লেমটো নাই আৰু ডিব্ৰু-চৈখোৱা আপোনালোকে জানে বনঘৰচীয়া ঘোঁৰা যিটো বনৰীয়া ঘোঁৰা বুলিও কয় বা বনঘৰচীয়া ঘোঁৰা যিটো কয় সেই ঘোঁৰাৰ কাৰণে ফেমাছ আৰু বাকী ইয়াত ডলফিন ৰিভাৰ ডলফিন মানে শিহু আছে তো আমি এতিয়া তাকে চাবলৈ ওলাই যাম ক'ত কি দেখা পাওঁ কিমান কি দেখা পাওঁ নাজানো কালি ৰাতি আহিলোঁ আহি বহুত ভাগৰ লাগিল চ' গতিকে ৰাতি বৰ বিশেষটো ভিডিঅ' কৰা নাই আৰু এতিয়া আমি ভিডিঅ' কৰিম কণ্টিনিউ থাকিব ব্লগটো আপোনালোকে চাই থাকক আপোনালোকক অকণমান ফ্লেশ্ববেকত লৈ গৈছোঁ যিহেতু আমি ৰাতি গৈ পাইছিলোঁ ৰিজৰ্টখনত গতিকে ব্লগিং তেনেকৈ কৰা নহ'ল কিন্তু অকণমান ভিডিঅ' কৰি থৈছিলোঁ এইটো ৰুমতে আমি ৰাতিটো থাকিলোঁ চাওকচোন যিহেতু আমি 5জন আছিলোঁ একেটা ৰুমতে তেওঁলোকে এৰেঞ্জ কৰি দিছে অৱশ্যে তেওঁলোকে কৈছে যে আপোনালোকে বেলেগ ৰুম ল'লেও ল'ব পাৰিব এইটো হৈছে এটাচ বাথৰুমটো যদিও সৰু হয় বাথৰুমটো যথেষ্ট চাফা হয় আৰু সকলো সা সুবিধা আছে ঠাণ্ডা পানী গৰম পানী শাৱাৰ যি লাগে সকলো আছে ইয়াত মানে বস্তুটো পাৰ পাৰ্চন হিচাপত হয় গতিকে আপোনালোকে একেটা ৰুমতে এডজাষ্ট কৰি একেলগে থাকিম বুলি ক'লেও থাকিব পাৰে নহ'লে ৰুম বেলেগে ল'লেও ল'ব পাৰে আৰু গৈ পোৱাৰ লগে লগে আমাক ধুনীয়াকৈ গাখীৰ চাহ আৰু বিস্কুট খাবলৈ দিলে গা পা ধুই লৈ আমি চাহৰ সোৱাদ লৈছোঁ ৰাতি আৰু প্ৰায় 2 ঘণ্টামানৰ পিছত ৰাতি 10:30মান বজাত আমাৰ ডিনাৰ ৰেডি হৈ গ'ল এয়া খুব ধুনীয়াকৈ মুকলিকৈ বাহিৰতে আমি ডিনাৰ কৰিছোঁ এয়া দালি আৰু ওচৰৰে বিলৰে ফ্ৰেছ লোকেল মাছ বনাই দিলে তেওঁলোকে এনেকৈ ধুনীয়াকৈ বিলাহী দি আঞ্জা আৰু এইটো হৈছে মিক্স ভেজিটেবলছ আমি গোটেইকেইটাই বাহিৰতে ডাইনিঙত বহি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু ধুনীয়াকৈ এয়া পিটিকাও বনাই দিছে বেঙেনা পিটিকা আৰু বগৰীৰ আচাৰ ভালেই লাগিলে ঘৰুৱাভাৱে আমি খানা গ্ৰহণ কৰিলোঁ আৰু তাৰপিছত ৰাতিটো কটালোঁ বাকী আপোনালোকক পিছদিনা যি আমাৰ আউটিং আছে সেয়া বাৰু নিশ্চয় দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখন কিমান ধুনীয়া সেইটো আপোনালোকে ভালকৈ দেখা পাব এয়া আমি সকলোৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছোঁ এতিয়া নেক্সট দিনাৰ টুৰটো ডিটেইলছকৈ আপোনালোকক দেখুৱাই আছোঁ এয়া ৰাতিপুৱা 9:30-9:30মান বজাত আমাৰ নাওখন আহি ৰেডি হৈ গ'ল আমাক নিবৰ কাৰণে যেহেতু নৈত পানী বাঢ়ি আছে অকণমান ভয়ো লাগিছিলে দিয়কচোন তথাপিতো এক্সাইটেডো হৈ আছোঁ নতুন এটা জেগা এক্সপ্ল'ৰ কৰিব গৈ আছোঁ আমাৰ টীমৰ গোটেইকেইটা উঠিছে প্ৰথমতে মিষ্টাৰ শৰ্মাই উঠিলে আৰু এটা এটাকৈ গোটেইকেইটা নাওলৈ উঠি গৈ আছে আৰু মই লাষ্টত উঠিম বাৰু মই সদায় লাষ্টতেই থাকোঁ যিহেতু মই আপোনালোকৰ কাৰণে ভিডিঅ' কৰিব লগা হয় গতিকে মোৰ সদায় শেষতেই হয় বাৰু আৰু এয়া ময়ো গৈ আছোঁ এতিয়া উঠিবলৈ বহুতেই বেছি এক্সাইটেড হৈ আছোঁ এটা নতুন জেগা এক্সপ্ল'ৰ কৰিব গৈ আছোঁ লগতে আপোনালোককো দেখুৱাম ক'লৈ যাওঁ কি কৰোঁ গতিকে বহুতেই বেছি ভাল লাগি আছে মনটো এই দাদাজনে ৰিজৰ্টত আমাক বহুত হেল্প কৰিলে তেওঁৰ লগতে মই প্ৰথম কণ্টেক্ট কৰিছিলোঁ ক'ত থাকিম কিমান কি কথা গোটেইখিনি তেওঁৰ লগতে পাতিছিলোঁ বাৰু আৰু এয়া নাওখনৰ ওপৰলৈ উঠি আহিছোঁ পাইলট দাদাজন ইয়াতে আছে তেওঁৱে আমাক চলাই নিব নাওখন তেওঁ নহ'লেতো নাওখন নচলিবই গতিকে এবাৰ ওপৰলৈ আহি চাই গ'লোঁ আমাৰ গোটেই টীমটো তলত আছে বাৰু যিহেতু কিনকিনীয়া বৰষুণ দি আছে আমিও মেইনলি তলতে থাকিম কিন্তু মাজে মাজে ওপৰলৈ যাম আমাৰ ধিয়া মাইনা এতিয়া ৱেইট কৰি আছে নাওখন কেতিয়া যাব আমাৰো অকণ বৰ লাগিছে দিয়কচোন মানে কিবা এটা নতুন নিয়ম কৰিছে সেইকাৰণে কাৰোবাৰ কাৰণে আমি ৱেইট কৰিব লগা হৈছে কথাখিনি মিষ্টাৰ শৰ্মাই কৈ আছে বাৰু আপোনালোকক আহি পালোঁ গোটত আহি পাই কমেও আধা ঘণ্টামান এতিয়া ৰ'লোঁ বোলে কিবা নতুন নিয়ম কৰিছে এতিয়া ফৰেষ্ট গাৰ্ডজন লগত যাব লাগিব তো তেওঁ অহা নাই কাৰণে ৰ'লোঁ আমি বহুত সময় ৰ'লোঁ আধা ঘণ্টা 45 মিনিট মানে গোটতে ৰৈ আছোঁ এতিয়া ফাইনেলি শুনিছোঁ বোলে আহিছে তেওঁ এইজন আহিলে পুৰা ৰাইফল লৈ আহিছে একদম আমাক প্ৰটেক্ট কৰিব চ' এতিয়া যাব আৰু ফাইনেলি আমাৰ বোট ৰাইড এতিয়াহে ষ্টাৰ্ট হ'ব ৰ'দ এতিয়াহে কি বতাহ পুৰা বতাহ দি আছে এতিয়াহঁত ভিতৰত আছে ভিতৰতে থাকক তাইও ভাল পাইছে পানী চাই আছে যে চলি আছে গমে পোৱা
পোৱা নাই বেকসাইডে চালে গম পাই ইমান দূৰ আহিলো চোৱা না ইমান দূৰ আহিলো বহুত স্পীডটো ওপৰলৈ গৈছো এতিয়া মাটি কিমান আহিছে গম নাপাওঁ তামাম বতাহ ইমান বতাহ বা পানী ফৰ্চ দাদাই কৈছে ডলফিন পইণ্টটো আমি এতিয়া পামগে কিন্তু ভাগ্য আছে নে নাই ডলফিন দেখিবলৈ নাজানো যদিহে ডলফিন দেখা পাওঁ তেতিয়া আপোনালোককো নিশ্চয় দেখুৱাম আৰু ডলফিন পইণ্টটো পাৰ হৈ আৰু এটা পইণ্ট আছে দাদা গছজোপাৰ নাম কি আছিলে কেকজুৰি গছ বুলি কয় এজোপা কেকজুৰি গছ আৰু গছজোপা এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মানে এজোপা গছে আপোনাৰ 7-8 বিঘা মান 7-8 বিঘা বাপৰে বাপ কিন্তু আমি এতিয়া যোনজোপা গৈ আছো সেইটো মানে একে প্ৰজাতি কিন্তু অলপ গছজোপা অলপ সৰু আৰু যোনজোপা এতিয়া আছে মানে তাত এতিয়া বাৰিষা এতিয়া অলপ মানে পানীটো হৈ আছে যে পানীৰ পৰা অলপ যাবলৈ অসুবিধা হৈ আছে আচ্ছা আচ্ছা মানে মেইন যিজোপা গছ আছে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বানিয়ান ট্ৰী ন এতিয়া সেই গছজোপা মানে যিজোপা মেইন ট্ৰী হয় সেইজোপা বহুত দূৰত ট্ৰেকিং কৰি যাব লাগে বাৰিষা ছিজনত অলপ দিগদাৰ হয় সেইকাৰণে তালে টুৰিষ্টক নিনিয়ে এতিয়া তেওঁলোকে কিন্তু তেনেকুৱা সেম গছ এজোপা অলপ কম ডিষ্টেন্সতো আছে অকণমান খোজকাঢ়ি গ'লে পায় আমি সেইজোপাই চামগে এতিয়া বৰষুণটো আকৌ ডাঙৰ আহিলে চাওক এতিয়া আৰু ওপৰত থাকিব নোৱাৰিম চাগে তললৈ যাব লাগিব ভিতৰলৈ মানে বৰষুণটো ইমান ফ্লাকচুৱেট হৈ আছে ৰাতিপুৱাৰ পৰা এবাৰ দিয়ে আকৌ নাইকিয়া হয় ভাবো আজি বৰষুণ নাই আৰু ভাল বতৰ আকৌ দিয়ে এখন লোহিতহে ডিব্ৰু নহয় আপোনাৰ ডিব্ৰুৰ ডাঙৰীয়া আগত আছিলে এখন বেলেগ নদী নেকি ডাঙৰীয়া এটা আগত নদী আছে এয়া দেখিছে আপোনালোকে বনৰীয়া মহ 2x কৰি দিছো এয়া চাওক বনৰীয়া মহ আমি নামিমতো ন দাদা অলপ আগত গৈ এইবেল জংঘলী বাপেলো গম পালি কাজিৰঙাত যেনেকে জীপ চাফাৰী কৰি জন্তু চাবলৈ যায় ইয়াতে শিপ চাফাৰী কৰি আহিছো সেয়াই আৰু বোট চাফাৰী এজোপা ঔটেঙা গছ বাৰু আমাৰ তাতো আছে ঔটেঙা ফুলিছে ঔটেঙা লাগিছে এয়া এইটো মানে কমপ্লিটলি গ্ৰাছলেণ্ড আৰু গ্ৰাছলেণ্ড টাইপ হয় মানে সেইটো কাৰণে ভাল লাগিছে আৰু কিবা যেন কোনোবাই চাফা কৰিহে থৈছে জেগাখিনি যেন জংঘল কাটি এনেকুৱা দেখা গৈছে এনে ধৰি লওক বোকা হৈছে এতিয়া বাৰিষা হৈছে নহলে মজা এইফালে বোকা নাই কিন্তু এইখিনি কিবা মোৰ যেনেকে দৌৰি ফুৰিবলৈ মন গৈছে ইমান ধুনীয়া আমাৰ যেনেকৈ থাকে ন পাৰ্ক বিলাকত তেনেকুৱা দেখা গৈছে গ্ৰীণ গ্ৰাছ কাৰ্পেট তুমি কিবা আগতে আছিল চাগে ভাঙিলে বৰ ধুনীয়া লাগিছে কিন্তু জাগাখিনি এইফালে খুঁটি বেলেগ ট্ৰাইংগেল হৈ গ'ল ন ইয়াত আহি এটা এনেকে গ'ল এটা এফালে গ'ল এটা এফালে গ'ল দেখা হ'ল নেকি এইফালে ইমান ধুনীয়া সেউজীয়া ঘাঁহনি নামিবলৈহে মন গৈছে মোৰ নামিবলৈ যেন দৌৰি ফুৰিম তেনেকুৱা লাগিছে ন এইখিনিতে কথা এটা কৈ দিওঁ সৰু দূৰৰ পৰা নাও এখন আহিছে দেখিছেনে আপোনালোকে আমাৰ অপজিট চাইডৰ পৰা আহি আছে সেই নাওখন এইফালে এখন গাঁও আছে গাঁওখনৰ নাম কি লাইকা দধিয়া আচ্ছা লাইকা দধিয়া কমুৱা এনেকে বিভিন্ন ধৰণৰ মানে গাঁৱৰ নাম কেইবা বনগাঁও আচ্ছা সেই গাঁৱৰ মানুহ বিলাকে এনেকে নাৱত আহি পেলাই মানে বজাৰলৈ যায় তেওঁলোকৰ চাগে বিজনেছো এইটোতে বেচিবলৈও নিয়ে এয়া এওঁলোক মানে আমাৰ নিচিনা টুৰিষ্ট নহয় তেওঁলোক হৈছে গাঁৱৰ লোকেল মানুহ আৰু কি আনিছে ধেৰ কিবা কিবি আনিছে দেই এইখন গ'ল আমাক ক্ৰছ কৰি গ'ল এইখন আমি এতিয়া লেণ্ডিং কৰিলো দেই ৰাইজ সেইখন আমাৰ নাও আমি ঘাটত নামি এতিয়া আমি কেকজুৰি গছজোপা চাবলৈ গৈ আছো কিনকিনীয়া বৰষুণ তথাপিতো ভাল লাগিছে যিহেতু গৰমটো নাই কাৰণ টিকা ফাটা ৰ'দত আমি যাব নোৱাৰিলোহেঁতেন আৰু এইফালে কোনফালেদি যাম এইফালে এইটো চিধা ৰাস্তাই নাই ঢেকীয়া গছ ঢেকীয়াবোৰ ডাঙৰ ঢেকীয়া হয় জানো এইটো ঢেকীয়া ইমান ডাঙৰ ঢেকীয়া ঘৰত হোৱা হলে মই ছিঙিয়ে লৈ গলোহেঁতেন বহুত আছে ঢেকীয়া আৰু এইটো বোলে ঝাউবন ন ইমান মজা লাগিছে এই ঝাউবন এইটো ঝাউবন এইফালে দেখাম আপোনালোকক পুৰা ক্লিন মজা লাগিছে পুৰা ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ মাজত আমি খোজকাঢ়ি আছো এয়া চাওক
কি ধুনীয়া এটা পৰিৱেশ দেখিছেনে কিমান গৰু সব পুৰা গৰু মানে আগতে এইবিলাক কৰবাত গৰু খুটি আছে বোলে আৰু গৰুবিলাক এৰি দিছে সো ইয়াত পুৰা গৰুবিলাক চৰি আছে মহু আছে আৰু আমিও আছো গৰু মহৰ লগত আমিও আছো তো এতিয়া আমি আগলৈ গৈ আছো সেই বিখ্যাত গছজোপা চাবলৈ এইজোপা মই অৱশ্যে আগত আহিছো এবাৰ আপোনালোককো অলপ ওচৰ পালে মই দেখাই আছো মানে এইজোপা একচুৱেলি ক'বলৈ গ'লে ৰেপ্লিকা বুলি ক'ব পাৰি মানে অৰিজিনেল এজোপা আছে আৰু ডাঙৰ দাদা কিমান বিঘা মাটি সেইজোপা ডাঙৰ জোপা 7-8 বিঘা মাটি আগুৰি পেলাই আছে গছজোপা বহুত ডাঙৰ গছ কিন্তু সেইজোপা আমি চাবগে নোৱাৰিম কাৰণ এতিয়া পানী হোৱাৰ কাৰণে মানে অলপ যাবলৈ অসুবিধা কিন্তু তাৰ নিচিনাই এজোপা গছ এজোপা অলপ সৰু কিন্তু সৰু যদিও বহুত ডাঙৰ তো কিমান ডাঙৰ আমি দেখুৱাম আপোনালোকে চাই থাকক চাওক কিমান গৰু গৰু চাবলৈ অহা নিচিনাই হৈছে আৰু বোকা আছে মানে জেগাই জেগাই বোকা আছে এইজোপা গছ চাওক বানিয়ান ট্ৰী বুলি কয় ইংলিছত আৰু এনে ইয়াৰ ভাষাত কেকজুৰি মানে ইয়াৰ যিটো প্ৰজাতি সেই প্ৰজাতিটো মানে বানিয়ান ট্ৰীৰ ভিতৰতে পৰে আৰু কিন্তু ইয়াৰ এটা বেলেগ নাম থাকিব সেই নামটো মানে এতিয়ালৈকে মানে যিটো সাইন্টিফিক নেম সেই সাইন্টিফিক নেমটো এতিয়ালৈকে ওলোৱা নাই মানে এইটো ক্ষেত্ৰত চৰকাৰেও মানে অলপমান মানে হেৰি কৰিছে ইগনোৰ কৰা নিচিনা হৈছে এই বস্তুবিলাক মই এনে আগতে ইয়াত অহাৰ আগত এনে ইউটিউবত চাইছো দেখিছো 2-এজন ইউটিউবাৰ ইয়াত আহিছে তেওঁলোকে ভিডিঅ' বনাইছে কিন্তু চৰকাৰৰ ফালৰ পৰা এই বস্তুবিলাক বাহিৰৰ মানুহক মানে ৰিপ্ৰেজেন্ট কৰাত হয়তো অলপমান ব্যৰ্থ হৈছে বুলি ক'ব পাৰি কাৰণ তেওঁলোকে এই কথাটো অলপমান গুৰুত্ব দিয়া নাই যেন লাগে আজি এই বস্তুটো মানে মানুহক দেখাব লাগিছিল ভালকে কিন্তু পাৰিব যাব পাৰিব এই গোটেই গছজোপা চাওক এজোপাই গছ এই গোটেই গছজোপা এজোপাই গছ কেমেৰাত যিমানখিনি দেখা গৈছে এই গোটেই গছজোপা এজোপাই গছ হয় গতিকে সেই গছজোপাই মানে জেগাই জেগাই ডালৰ পৰা মানে শিপাৰ নিচিনা ওলাই পেলাই মানে স্প্ৰেড হৈ গৈ থাকে এইটো যিটো দেখিলে এইটো দেখিছেনে এইজোপাই এইটো এটা গাগছ হ'বগে এইটো মানে সেই ডালৰ পৰা ওলাই আহিছে এইটো এনেকে ডালৰ পৰা ওলাই আহিছে আহি এইটো মাটিত লাগি পেলাই এইটো চাওক বোকা আছে ইমান পাৰি অলপ ওচৰলৈ গৈছো এই বস্তুবিলাক এইটো চাওক অলপ ডাঙৰ এইটো দেখিছে এইটো অলপ ডাঙৰ এইটো দেখিছেনে এইটো এইবিলাক ডাঙৰ হৈ গৈছে এইবিলাক সেই ডালৰ পৰা ওলাইছে এইবিলাক তেনেকে এইবিলাক এই ডালটোৰ পৰা ওলাইছে ওলাই পেলাই এয়া চাওক এয়া মাটিত গৈ লাগিছেগে তো এনেকেই মানে গছজোপা স্প্ৰেড হৈ গৈছে সব তেনেকুৱাই সব দেখিছে এইবিলাক মেইন গছডালৰ পৰা এনেকে তললৈ নামি আহিছে এই গছজোপাৰ বিষয়ে অলপমান দাদাই কৈ দিব হয় এইজোপা আপোনাৰ কেকজুৰি গছ বুলি কয় এনে এইটো বনিয়ান ট্ৰী বুলি কয় কিন্তু ইয়াৰ ইংৰাজী নামটো যোনটো বৈজ্ঞানিক নাম সেইটো এতিয়ালৈকে ক'ব পৰা নাই কিন্তু আপোনাৰ ইয়াৰ যোনজোপা ডাঙৰ গছজোপা আছে এইজোপা ৰিজাৰ্ভৰ ভিতৰত আছে এতিয়া কিন্তু পানী আছে তাত যাবলৈ অলপ অসুবিধা হৈছে সেইকাৰণে আপোনাৰ একেজোপাই প্ৰজাতি এজোপা দেখাইছো আপোনালোক এইবিলাক দেখিছে নহয় এইবিলাক আহি ওপৰৰ পৰা ইয়াত মাটিত লগা আগতে মানে এবিটা মানুহ আগত আপোনাৰ চুলি লিখীয়া হ'ব চুলি লিখীয়া হৈ পিনে এজোপা এডাল এইবিলাক চব এডাল চুলি লিখীয়া চব এইবিলাক দেখিছে চব এনেকুৱা গা গছ হ'ব তেনেকে আৰু আপোনালোকে আহক ভিতৰত মেইন গুৰি কোনটো এইটো আপোনালোকে ধৰিব নোৱাৰে গুৰিটো ধৰিব চব মানে গা গছে আৰু আপুনি আহক চাব আমি এতিয়া গছজোপাৰ ভিতৰলৈ সোমাই গৈছো আপোনালোকে ভাবক এজোপা কিবা আমি ডাঙৰ এখন যেন অৰণ্যৰ ভিতৰত সোমাইছো এনেকুৱা লাগিছে আৰু ইয়াত আপোনাৰ এতিয়া বতৰটো ডাৱৰীয়া হৈছে নেকি ক'ব পৰা নাই কিন্তু ইয়াত আপোনাৰ এয়াৰ কণ্ডিশ্যনৰ যোনটো ঠাণ্ডা আপোনাৰ সেইটো ইয়াত তেনেকুৱা অনুভৱ হ'ব আপোনাৰ যিমান গৰম হ'লো যি হ'লো ইয়াত আপোনাৰ গৰম ভাৱটো অনুভৱ মানে ঢাকি থাকে যে ইয়াত আপোনাৰ কি হ'ল বেলেগ কিবা জীৱ জন্তু এটেক কৰো বুলি ভাবিলো আপোনাৰ ইয়াত এটেক কৰিব নোৱাৰে ইয়াৰ ডাল বিলাক চুলি বিলাক যেনেকে আছে নহয় ইয়াত সোমাব নোৱাৰে হয় মানুহ বিলাক অহা যোৱা কৰি এইবিলাক এতিয়া বনিছে আৰু তথাপিতো মানে জীৱ জন্তু বিলাক ইয়াত টপকে সোমাব নোৱাৰে আৰু চাওক কেনেকুৱা দেখিছেনে এইজোপা এজোপা ডাল ওলাই আহিলে হয় এইটো এটা ডাল ওলাইছে এইটো এনেকে আহি পেলাই আকৌ এয়া চাওক এইটো চাওক এইটো ডাল বাৰু ইয়াতে কাটি দিছে এইখিনি কিন্তু এইটো চাওক এইটো এনেকে ইয়াৰ পৰা ওলাই এইটো গৈ পেলাই এয়া এইটো মাটিত সোমাই গ'ল তো এইটোৱে চিষ্টেম গোটেই গছজোপাৰ মানে চিষ্টেমটো এনেকুৱাই হয় এইজোপা এনেকে মানে আপোনাৰ গোটেই এৰিয়া ডিব্ৰু চহৰখন এদিন ঘেৰি ল'ব পাৰে যদি আপুনি এজোপা মানে বহুত কৰি নাপালে 100 বছৰ পিছত এনেকুৱা হৈ যাবগে পাৰে এইটো আপোনাৰ আছিলে যেতিয়া 50 চনৰ ভূমিকম্পটো হৈছিলে তেতিয়া মানে এনে আপোনাৰ
ওৱান ট্ৰি ওৱান জংঘল হৈছিলে যোনটো তেনেকে আপোনাৰ ডিব্ৰুচৈখোৱাত যোনজোপা ডাঙৰ গছজোপা আছে যে সেইজোপা মানে সেইটোৱে আৰু 50 চনৰ ভূমিকম্প যেতিয়া হ'ল তেতিয়া গছজোপা মানে তলত দবি গ'ল দবি যোৱাৰ পিছত এতিয়া তাৰ যোনবিলাক আছে এইবিলাক মানে তলৰ চাইডে চাইডে আপোনাৰ এতিয়া ওলাইছে কিন্তু এজোপা গছে আপোনাৰ এখন জংঘলো হ'ব পাৰে সেইটো আপোনাৰ এজোপা গছ প্ৰমাণ এনেকে মানে বাহি বাহি গৈ থাকিব এইজোপা আপোনাৰ অমৰ ট্ৰি আৰু ইয়াৰ মৰণ নাই ইয়াৰ এডাল এডাল ডাল পাত যিমান আহি মাটি লাগিব হয় ই আপোনাৰ নমৰে আৰু নমৰে হয় আচৰিত লাগে প্ৰকৃতিৰ মানে কেনেকুৱা মহিমা বুলিয়ে ক'ব লাগিব বৰষুণৰ বতৰৰ কাৰণে পিছল হৈ আছে আৰু পলস পৰি আছে তলত ধুনীয়াকে ইয়াতো পানী হলেতো সোমাই যায় পানী সোমাই পুৰা বাৰিষাত পানী সোমাই ন ভাগ্য ভাল আমি এতিয়া আহিলো হয় আৰু দুদিনমান পিছত হলে নোৱাৰিলো চিনবিলাক দেখিব পলস এটা হৈ গ'ল পানী হৈ গ'ল সেইকাৰণে ইয়াত পলস এতিয়া পলক বিলাক পৰি দিলে যে আৰু এইবিলাকত মানুহ বগাই ফুৰে হয় এতিয়া পিছল হৈ আছে আমি যোৱাবাৰ হওঁতে এনেকে উঠিছিলো আপোনাৰ ইয়াত গছত উঠিব নজনা মানুহটো ইয়াত উঠি যাব পাৰে এটা বস্তু দেখুৱাম আপোনালোকক এইডাল ঝাওবন দেখিছেনে এই ঝাওবনডাল ফুলিছে আৰু ইয়াত দাদাজনে কৈছে এইটো বোলে সাধাৰণতে নুফুলে ন দাদা বহুত কম গছত ফুলে এইটো আমাৰ লাগ ভাল আৰু দেখিছো পুৰা পিংক কালাৰ ন বেলেগ কালাৰো হয় বৰ ধুনীয়া লাগিছে দেই সঁচা কথা কওঁনে আমাৰ নিজ চকুৰে দেখি যিমান ভাল লাগিছে ভিডিঅ'ত হয়তো আপোনালোকে ক'ব পাৰে গতিকে ইয়ালৈ আহক আহি পেলাই ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ যি নেচাৰেল বিউটি সেইটো আপোনালোকে এনজয় কৰি যাওক খুবেই ধুনীয়া গোটেই এক্সপ্ল'ৰ কৰি আহিলো কেকজুৰি গছ লগতে নেচাৰেল বিউটি মিডোজ গ্ৰীনাৰিজ সকলো এতিয়া আমি এমিডছ নেচাৰ ব্ৰেকফাষ্ট কৰিম কি ধুনীয়া ভিউ দেখুৱাই আছো এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ মিষ্টাৰ শৰ্মা অলৰেডি বহিয়ে আছে খাবৰ কাৰণে এইয়া ব্ৰেকফাষ্টৰ কাৰণে টেবল চেবল লগাই দিলে আৰু এইখন হৈছে আমাৰ বোট দেখিছে এক্সপিৰিয়েঞ্চে বেলেগ এয়া নদীত ঘাটত বোট লগাই দিছে আৰু বোটৰ কাষত টেবল চেবল পাৰত আজি ব্ৰেকফাষ্ট নদীৰ পাৰত ব্ৰেকফাষ্ট কৰি লাঞ্চো কৰিব পাৰিলো হয় কিন্তু আমি নাথাকিম লাঞ্চৰ অফাৰটো তেওঁলোকে দিছিল কিন্তু লাঞ্চ কৰিলে মানে আমাৰ দেৰি হৈ যাব টাইম নিমিলিব আমাৰতো চোৱা প্ৰায় হৈয়ে গ'ল আৰু এতিয়া আৰু ডলফিন পইণ্ট আছে সেইটোতে লাকৰ কথা কেতিয়াবা দেখে কেতিয়াবা নেদেখে প্ৰায়ে নেদেখে বাৰু ইমান ভাল লাগিছে আমাৰ নাওখন ইয়াতে বান্ধি থৈছে ইয়া এজোপাতে এয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছে আমাৰ কাৰণে ব্ৰেকফাষ্টটো কৰি পেলাই আকৌ আমাৰ উভতনি যাত্ৰা ডলফিন পইণ্টৰ ফালে যাম বাৰু পাওঁ নে নাপাওঁ নাজানো আৰু বহুতেই বেছি ধুনীয়া দেই আপোনালোকে আহিব আহি পেলাই এক্সপ্ল'ৰ কৰিব বহুত কম টুৰিষ্ট আহে বাৰু সেইকাৰণে আমি এইবিলাক প্ৰচাৰ কৰাটো আমাৰ দায়িত্ব এতিয়া আমি অসমৰ মানুহখিনি অন্ততঃ চাবলৈ আহিব লাগে ফৰেনাৰ্ছ অকল আহে কিন্তু দেই ফৰেনাৰ্ছ যিসকল টুৰিষ্ট আছে তেওঁলোক আহে এয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি প্ৰথমতে মিষ্টাৰ শৰ্মাকে দিছো চাৰ্ভ নিজে কৰি লৈছো ধুনীয়া তৰকাৰী আৰু লুচি এয়া আমাৰ হটকেছত তৰকাৰী লৈ আহিছে চব্জি আৰু এইফালে লুচি দি দিছে এনেকে পানী বটল লৈ লগ এতিয়া মা আৰু চাহ দিব চাহ আনিব বেছিটা লগত বইল ডিম আছে ন এইটো নেদেখুৱালে কেনেকে হ'ব ধুনীয়া এয়া সব দেখাব লাগিব ধুনীয়া ব্ৰেকফাষ্ট কৰি আজৰি হলো অকমান সময় নাওত উঠি অকমান আহিলো আকৌ ৰখাই দিলে দাদাজনে আচলতে যাওঁতে আমি এটা খুব ধুনীয়া পইণ্ট দেখি গৈছিলো মানে একে গ্ৰীনাৰী আৰু তথাপিতো কিবা একদম গ্ৰাছ কাৰ্পেট যেন পাৰি থৈছে তেনেকুৱা এটা ভিউ আছে মানে খুব ধুনীয়া এই কিবা ছুইজাৰলেণ্ডৰ যেন লাগিছে ন পুৰা প্লেইন জেগা মানে গ্ৰাছলেণ্ড আৰু পুৰা সমান আৰু গছবিলাক অলপ আছে ধুনীয়া লাগিছে আমাৰ ধিয়াটোতো ক'বই নালাগে অথনি মানে তাই শুই আছিলে অথনি টোপনিত আছিলে এতিয়াহে তাই দেখিছে আপোনালোকক বেক কেমেৰা দি দেখুৱাই দিওঁ ভিউটো এয়া চাওক ইফালে ভিডিঅ' কৰি দিয়া টাইপ ঝাওবনৰ ইয়াত য়েল্লো কালাৰ আছে এই সন্মুখৰ অলপ গল্ডেন টাইপ এইটোৱে আৰু অথনিটো পিংক আছিলে আগতো দেখিছো এইটো একে এইটোত কম আছে মানে সেইটো আচলতে চেণ্ডেল খুলিহে ইয়াত দৌৰিব লাগে আঁতৰাই দিছে তাইক চেণ্ডেলযোৰ খুলিহে দিব লাগিছিল দেচোন জোতাযোৰ খুলি দে নালাগে নে বোকা লাগিব ভৰিত আকৌ ধুই থাকিব লাগিব
ডলফিনৰ কাহিনীটো এনেকুৱা হ'ল গোটেইখন ঘূৰি পকি আহি পেলাই আমাৰ ৰিজৰ্টখনৰ ওচৰতে ডলফিন ওলাল কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত কেমেৰাটো অন নাছিলে কেমেৰা অন কৰি লওঁ ৰখি আছো তাৰপিছত নোলাই আকৌ এবাৰ কিবা কাৰণে কেমেৰাটো অফ কৰিলো আকৌ ওলালে মানে চকুৰে দেখিলো 3বাৰ মানে দেখিলো কিন্তু কেমেৰা ৰেকৰ্ড নহ'ল এবাৰ বস্তুটো ৰেকৰ্ড হৈছে চাগে সেইটো চাব লাগিব আগৰ ক্লিপ এটা চালেহে গম পোৱা যাব কাৰণ বহুত দূৰত ওলাইছেতো চকুৰে দেখিছো কেমেৰাত বা কিমান ওলাইছে এতিয়া সময় গব বাকী আমাৰ বোট ৰাইড শেষ হ'ল আৰু এতিয়া আমি আগৰ জাৰ্নি আকৌ কন্টিনিউ হ'ব ডলফিন পইণ্ট মানে পালো ডলফিন দেখিলো কিন্তু মানে আপোনালোককে দেখাব পাৰিছিল নাই নাজানো পিছত এডিটিং কৰিলে গম পাম ভিডিঅ'ত ওলাইছে নাই বেয়া জমনি মানে তো আপোনালোকক অলৰেডি ক'লোৱে ব্লগটোত ৰাতিপুৱাৰ পৰা দেখুৱাই আছো আমি ধুনীয়াকে যেটো ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক আছে তাতে আমি বোট সাফাৰী কৰি পেলে চাই আহিলো বনৰীয়া মহ দেখিলো খুব ধুনীয়া মিডোজ দেখিলো লগতে কেকজুৰি গছজোপাও চাই আহিলো আৰু ডলফিন পইণ্টত ডলফিন দুই এটা দেখিছিলো কিন্তু আনফৰচুনেটলি হয়তো আমাৰ কেমেৰাত বন্দী নহল কাৰণ হঠাৎ ওলাই কেমেৰাটো অফ থকা সময়ত আকৌ লগে লগে ৰেকৰ্ড কৰিব ললে নাইকিয়া হৈ যায় তেনেকুৱা এটা সিচুৱেচনৰ মানে আমি সন্মুখীন হলো তথাপিতো আপোনালোকে নিশ্চয়কৈ চাব পাৰিব আহিলে তো আমি যিখন ৰিজৰ্টত আছিলো ডিব্ৰু চৈখোৱা ইকো ৰিজৰ্ট সেই ৰিজৰ্টখনৰ ওনাৰ দাদাজনৰ পৰা কিছু কথা জানিব বিচাৰিছো আজি ইয়াত আমি থাকি ভালেই পালো কিন্তু ইয়াৰ বিষয়ে আমি ইমান সঠিকভাৱে নাজানো গতিকে টুৰিষ্টসকল ইয়ালৈ কেলেনো আহিব লাগে বা ইয়াৰ মেইন এট্ৰেকশনছটো কি হয় সেইখিনি তেওঁৰ মুখেৰে আমি জানোৱা হওক দাদা নমস্কাৰ হয় ভাল লাগিছে আপোনালোকে এইখিনি অলপ প্ৰচাৰ কৰিব বিচৰাৰ কাৰণে একচুয়ালি বহুত প্ৰচাৰ হোৱা নাই হ'ব লগা বহুত আছে ইয়াতে আৰু ডিব্ৰু চৈখোৱা এনে এটা ডেষ্টিনেশ্যন ভাৰতবৰ্ষত এনেকুৱা এটা ডেষ্টিনেশ্যন আৰু দ্বিতীয়টো নাই কাৰণ ইয়াত 14-15টা মান আমি বেলেগ বেলেগ ট্ৰিপ দিওঁ আপুনি প্ৰত্যেক দিনে আহিলে প্ৰত্যেক দিনাই বেলেগ বেলেগ দেখিব আচ্ছা আজি আপুনি কেকজুৰি গছ দেখিলে এটা বোট ৰাইড কৰিলে হয় কাইলৈ যদি আহে আপুনি ৱাচ টাৱাৰটোলৈ গুচি যাব ভিতৰত পৰহি আহিলে আপুনি ওয়াইল্ড হৰ্স চাবলৈ গুচি যাব আচ্ছা পিছদিনাখন আপুনি আহিলে ডলফিন ট্ৰিপটো গুচি যাব ডলফিন পইণ্ট আকৌ আহিলে লাইকা নদীয়া ফৰেষ্ট ভিলেজ আছে সেইটো চাবলৈ গুচি গ'ল আকৌ আহিলে হুলুক জীবন চাব গুচি গ'ল আকৌ আহিলে আপুনি মাগুৰী বিল গুচি গ'ল 14-15টা মান ট্ৰিপ আছে প্ৰত্যেকটো ট্ৰিপে খুব এট্ৰেক্টিভ গতিকে আৰু এটো হ'ল ডিব্ৰু চৈখোৱা ইট ইজ ওৱান অফ দা ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড নেশ্যনেল পাৰ্ক আচ্ছা গতিকে 340 স্কয়াৰ কিলোমিটাৰ আকাৰৰ এইখন ৰাষ্ট্ৰীয় উদ্যান এইখন মাজুলী চাবলৈ আজিকালি কিমান মানুহ তাত যায় তো কি কাৰণে মাজুলী বৃহৎ নদীদ্বীপ বা সত্ৰীয়া কালচাৰ বুলি আগতে আমি গৈছিলো মাজুলী নদীদ্বীপ বুলি এইখন নদীদ্বীপ প্লাস ৰাষ্ট্ৰীয় উদ্যান গতিকে ডেফিনেটলি ইন্টাৰনেশ্যনেল টুৰিজমত ইয়াৰ এটা ইম্পৰ্টেন্স আছে আৰু ইয়াৰ প্ৰাকৃতিক যি সৌন্দৰ্য আপুনি নিজে আজি চাইছে ইয়াতে আপোনাৰ খৰালি টাইমত ইমান চৰাই থাকে এতিয়া অৰ্কিড চাব পাৰি নাওলৈ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰে ভিতৰে ঘূৰি ফুৰিব পাৰি আৰু আপোনাৰ ইয়াতে এখন হ'ল বায়োস্ফিয়াৰ ৰিজাৰ্ভ বায়োস্ফিয়াৰ ৰিজাৰ্ভত সাধাৰণতে জৈৱ বৈচিত্ৰ্য বহুত বেছি থাকে লাকিলি এটো ওয়াইল্ড লাইফাৰ বিলাকৰ কাৰণে খুব এটা ভূস্বৰ্গৰ স্বৰূপ কাৰণ ইয়াত 500তকৈ বেছি প্ৰজাতিৰ চৰাই ইয়াতে আছে দেশ বিদেশৰ বহু পৰ্যটক আহে ইয়াত চৰাই চাব কাৰণে আৰু তাৰ যিটো বাৰ্ড ফ্লাইৱে আছে ইন্টাৰনেশ্যনেল বাৰ্ড ফ্লাইৱে তাৰ ভিতৰত যিটো চেন্ট্ৰেল এছিয়ান ফ্লাইৱেটো আহি আমাৰ ইয়াৰ ওপৰেদি গৈছে সেইকাৰণে ইয়াতে বহুত ডেন্সিটিটো বেছি বাৰ্ডছৰ আচ্ছা আৰু লাকিলি এটো আমাৰ যিটো দুটা বায়োডাইভাৰ্চিটি হটস্পটে ইয়াক কভাৰ কৰিছে এটা হল ইণ্ডো মিয়ানমাৰ বায়োডাইভাৰ্চিটি হটস্পট আৰু এটা হল ইষ্টাৰ্ণ হিমালয়ান বায়োডাইভাৰ্চিটি হটস্পট এই বুচিভাগ আধা আধা দুটাই ভাগ কৰি লৈছে গতিকে ইয়াত ডেফিনেটলি বহুত বেছি জৈৱ বৈচিত্ৰ্য আছে আৰু থলুৱা ইয়াত কৃষ্টি সংস্কৃতি আছে কেইবাটাও জনগোষ্ঠী ইয়াত মিচিং মটক মৰাণ তেওঁলোকৰ ট্ৰেডিশ্যনেল বহুত এট্ৰেক্টিভ কালচাৰ আছে ট্ৰেডিশ্যন আছে এইখিনি বহুত ভাল পায় পৰ্যটক বিলাকে চাইছে আচ্ছা যদি আমি গোটেই কিটা পইণ্ট কভাৰ কৰিব বিচাৰো তেতিয়া আমাৰ কেইদিনীয়া ট্ৰিপ হ'ব লাগিব আপুনি ভালকে চাবলৈ হলে 3-4 দিন মান ইয়াতে ট্ৰিপ কৰিব লাগিব 3-4 দিনত আপুনি যিকিটা পইণ্ট কলে গোটেইখিনি কভাৰ কৰিব পাৰিবনে পাৰিব আচ্ছা আমিতো এতিয়া বাৰিষা টাইমত আহিছো হয় নাই বাৰিষাত অহাৰ কাৰণে অকনমান অসুবিধা হৈছে নাই হোৱা বুলি নকওঁ আমি নিজে কালিৰ পৰা এতিয়ালৈকে কিন্তু ইমান ধুনীয়া এটা মানে এক্সপেৰিয়েন্স হোৱাৰ পিছত সেই অসুবিধাখিনি আচলতে আমি পাহৰি গলো মেইন কথা সেইটোৱে এতিয়া আমি যদি মনসুনত নাহি ঠাণ্ডা সিজনত যদি আহো তেতিয়া আমাৰ ইয়াতকে বেছি আৰু কি কি বেনিফিটস হ'ব পাৰে ডিব্ৰু চৈখোৱা চাবৰ কাৰণে আটাইতকৈ ভাল সময় একচুয়ালি এই সামাৰ সিজনটোত
কাৰণ এতিয়া পানী হৈছে বুটবিলাক ইজিলি বিভিন্ন ঠাইলৈ গুচি যায় আপুনি আজি নাওত উঠি কেকজুৰি গছ চাইছে খৰালি আহিলে আপুনি খোজকাঢ়ি গৈ তাত কেকজুৰি গছ চাব লগা হয় কিন্তু আপোনাৰ কমন টুৰিষ্টৰ কাৰণে খৰালিটো সুবিধাজনক এই কাৰণে আমাৰ লোকেল টুৰিষ্ট বিলাক বেছিকে সুবিধাজনক ইকো ফ্ৰেণ্ডলি পিকনিকটো আমি এৰেঞ্জ কৰো মানুহে এটা পিকনিক খাবলৈ এনে গৈ থাকে এতিয়া আমি ইকো ফ্ৰেণ্ডলি অৰ্গানাইজ কৰি দিওঁ লগতে চৰাই চিৰিকটিও চালে এতিয়া মাইগ্ৰেটৰী বাৰ্ডছ বিলাক এই সময়ত আহি যায় মাগুৰী বিলত বা নদী বিলাকত চৰাইবিলাক থাকে চৰাইও চালে আৰু তেওঁলোকে ইকো ফ্ৰেণ্ডলি পিকনিকটো কৰিলে মানে যিবিলাক নেচাৰ লাভাৰ কাৰণে কিন্তু এইটো বেষ্ট চিজন উইণ্টাৰত আহিলে আৰু সেইটো কেম্পিং আমাৰ ডিব্ৰুচৈখোৱা ইকো কেম্পত কেম্পিং কৰা বা নৈৰ মাজত আইলেণ্ড বিলাকত কেম্পিং কৰা এই কেম্পিং কৰা ইকো ফ্ৰেণ্ডলি পিকনিক এইবিলাকৰ কাৰণে কিন্তু খৰালি বেছি ভাল আৰু মাইগ্ৰেটৰী বাৰ্ডছ চাবৰ কাৰণে খৰালিটো বেছি ভাল কিন্তু চৰাইৰ মাত যথেষ্ট পাইছো ইয়াত একদম যেটো এমিডছ নেচাৰ বুলি কয় সেইটো আমি এনজয় কৰিছো বাৰু কিন্তু মানে তেনেকুৱা পইণ্ট আছে নেকি নিৰ্দিষ্ট যে এই পইণ্টলৈ গলে আপোনালোকে বিভিন্ন ধৰণৰ চৰাই দেখিবলৈ পাব নিশ্চয় 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 আছে এতিয়া আমাৰ পেৰট বিল বুলি এডোখৰ জেগা আছে ব্লেক ব্ৰেষ্টেড পেৰট বিল এইটো আমাৰ ডিব্ৰুচৈখোৱাত 5টা মানে এন্ডেমিক বাৰ্ডছ আছে তো ব্লেক ব্ৰেষ্টেড পেৰট বিল মাছ বাবলাৰ জৰ্ডান বুটছাট শ্বাম্প্ৰিনিয়া এইবিলাক তো এইবিলাকৰ গোটেই পৃথিৱীয়ে ভাগ কৰি দিছে সিহঁতৰ ঘৰ ইয়াতে নিৰ্দিষ্ট ঠাই আছে সেইবিলাক ঠাইত গ'লে সিহঁতক দেখা পোৱা যায় বা পক্ষীবিদ বিলাকে এইবিলাক চায় আৰু এটা কথা আমাৰ সৈতে আহিলে সুবিধা হ'ব ৰাইজৰ কি কাৰণে আমি 25 বছৰ হ'ল আমি এইটো প্ৰফেশ্যনত লাগি থকা আৰু অসমত প্ৰথম ইকো টুৰিজিমটো আমি ইয়াৰ পৰা আৰম্ভ হোৱা গতিকে ইয়াত আমাৰ চান্দুবিত আমি পৰৱৰ্তী সময়ত আমি কাম কৰিছো এতিয়া ইয়াত কি হৈছে আমাৰ অভিজ্ঞ গাইড বিলাকে দেখাই দিয়ে আপুনি যদি আহে খৰালি আহিলেও আপুনি চৰাই ভালকে নেদেখিব যদি আপুনি এজন অভিজ্ঞ গাইড লগত নলয় আমাৰ গাইড থাকে অকল পক্ষী গাইড বুলি নহয় বিভিন্ন কালচাৰ দেখাই দিয়া এক্সপাৰ্ট গাইডৰ লগত থাকিলে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই যেটো আমাৰটো এক্সপেৰিয়েন্সটো আছে আমাৰ টিম এটা আছে পটককে আজি হঠাৎ আহি গলে আমাক হয়তো নাপাবও পাৰে সেইকাৰণে আমাৰ থ্ৰুৱেদি আগতীয়াকে বুকিং কৰি আহিলে আমি প্ৰিপেয়াৰ কৰি থওঁ আমি আইটিনাৰী বনাই দিম আমাৰ যোগাযোগ কৰে আইটিনাৰী বনাই দিম এই অনুপাতে আমি এইটো এৰেঞ্জ কৰি ৰাখিম গতিকে খুব ধুনীয়াকে সুন্দৰকে ট্ৰিপবিলাক চলাব পাৰে গতিকে পৰ্যটকসকলে যিসকলে আহিব বিচাৰিব আগতীয়াকে আমাৰ লগত যোগাযোগ কৰাটো বাঞ্ছনীয় কিন্তু এটা কথা জানিব বিচাৰিছিলো এই যে আমি বোট সাফাৰীটো কৰিলো আমি যিখন নদীৰে গলো সেইখন ডিব্ৰু নদী এখন লোহিত ব্ৰহ্মপুত্ৰ না এই আপোনালোকৰ সন্মুখত থকা এখন লোহিত অথবা ব্ৰহ্মপুত্ৰ আগতে ইয়াত ডিবুনৈ আছিলে আৰু সেই ডিবুনৈখন এটা সময়ত আহি অলপ আগত এই লোহিতখন আগতে এইফালে নাছিলে আমি হৈ থাকোতে এইখন ডিব্ৰুচৈখোৱাৰ মাথানিত গৈ দিবাঙত লগ হৈছিলে আৰু প্ৰায় 30-35 বছৰ আগৰ পৰা এখন লাহে লাহে এইফালে অনন্ত নলাৰ ৰূপ লৈ এইফালে সম্পূৰ্ণ 100% এইফালে গুচি আহিল এতিয়া এখন ব্ৰহ্মপুত্ৰ বা লোহিত এতিয়া মই জানিব বিচাৰিছো যে ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক যিখন আছে তাৰ আশে-পাশে থকা কেইখন নদী আছে নাম কি এইটো আপুনি গুৰুত্বপূৰ্ণ কথা যে ইয়াতে 9খন নদী মহামিলনেৰে হৈছে লোহিত্য মহাসংগম আৰু এই লোহিত্য মহাসংগম হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদী সংগম এই নদী সংগমটো ডিব্ৰু ডাঙৰি নদিহিং দিবাং দতং চিপিয়াল কুণ্ডিল এই লোহিত এই গোটেইকেইখন 9খন নদী মহামিলনেৰে ইয়াতে হৈছে লোহিত্য মহাসংগম আৰু আপুনি ইয়াত এৰিয়েল ডিষ্টেন্সটো হ'ল এই মহাসংগমটোত 22 কিলোমিটাৰ আপুনি এখন আমি সেইকাৰণে সি ৰিভাৰ বুলি কওঁ এখানে নদী সাগৰ গতিকে ইয়াত নদীও আছে ইয়াত সাগৰো আছে এতিয়া সাগৰ সদৃশ আৰু ইয়াতে বিভিন্ন এতিয়া ইন্টাৰনেশ্যনেল টুৰিষ্টও ইয়াতে আহিছে লোহিত্য মহাসংগম ইয়াৰ মেইন পইণ্টটো আমি ইয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰ মান ডাউনত ভটিয়াই গলে মেইন পইণ্টটো পাওঁ তাত সাধাৰণতে দেখা পোৱা যিটো এইফালে চাংপু নদী এফালে ব্ৰহ্মপুত্ৰ গৈ তাতে লগ হৈছে কিন্তু ইয়াৰ আশে-পাশে অঞ্চলটোতে এই গোটেই নদী আমাৰ 9টা ৰুম 9খন নদী নামেৰে আছে আচ্ছা আপোনালোকৰ কটেজ বিলাক হয় তো যেহেতু ওলাইছে কথাটো আপোনালোকৰ ৰিজৰ্টখনৰ কথা অকমান কিবা এটা কৈ দিয়ক আৰু আমাৰ চেনেলৰ থ্ৰুদি যদি কোনোবা আহে হয় তো আপোনালোকে আমাৰ ডিব্ৰুচৈখোৱা ecocamp.com ত আপুনি ৱেবছাইটত যাব পাৰে অথবা যদি আপোনালোকে আৰু সুবিধাৰ কাৰণে মোৰ নম্বৰটো কৈ দিছো 9954791573 গতিকে আপোনালোকে যোগাযোগ কৰি আহিব ডেফিনেটলি আমি আপোনালোক আলোচনা কৰি আপোনাৰ সুবিধা অনুসৰি আপোনাৰ কাৰণে এটা সুন্দৰ ট্ৰিপ আমি বনাই দিম বাকি ভাল লাগিলে আমি ওলাই দিম এতিয়া থ্যাংক ইউ আমাৰ চেনেলটোৰ নাম জুনমণি এণ্ড নীলোৎপলছ ৱৰ্ল্ড এবলি সাৰ্চ কৰিলে পাব আপোনালোকেও আৰু এটো কেদিনমান পিছত আহি আছে বাৰু ব্লগটো তো আমি ওলাই দিম ইয়াপা ন গাড়ী উলিয়ালা মই 2017 ত আহিছিলো তেতিয়া মই দাদাক পাইছিলো তাৰপিছত আজি এবাৰ আহি পেলাই আকৌ পালো এটা দাদা একে আছে নে দাদা সকলো তুমিও সকলো লা মই সকলো ভাল লাগিলে বাৰু আহিলো ভালে লাগিব আপোনালোকো আহিব ভাল পালো সাৰ্ভিসটো ভালে লাগিলে বাৰু থ্যাংক ইউ তো ব্লগটো শেষ কৰি দিও এইখন ৰিজৰ্টতে কালি ৰাতি থাকিলো আৰু ডিব্ৰুচৈখোৱা
Eco Resort, one of the oldest resorts nearby the Lohit River, nearby the Dibru Soikhwa National Park. Aru yare owner jone bahut ami nojana kotha kole je Dibru Soikhwa le ami kiyo ahibo lage ba kihor karone famous hoy, tourist hokolor main attractions ki hoy, kun season at ahibo lage gutei khini teo kole. Moi baru phone number aru contact details kini description box at dibole try korim ba etu screen at dibole try korim, apnaloke contact kori ahibo paribo. Aru thanda season at ahile jikhini yat benefits pai hekhiniu koi dise, gotike চাই লব আৰু কেতিয়া আপোনালোকে আহিব পাৰে। আমি বাৰু মনসুনতে আহিলো। তো ব্লগটো শেষ কৰি দিও। নেক্সট ব্লগটোত আপোনালোকে দেখিবলৈ পাব আমি এতিয়া তিনচুকীয়াৰ পৰা ৰয়িঙৰ ফালে গৈ আছো। অন দা ৱে আমি ঢলাখদিয়া ব্ৰিজো পাই যাম আৰু ৰয়িঙত কি চাব পাৰো নাজানো, গতিকে নেক্সট ব্লগটো অৰুণাচলৰ পৰা আহি আছে, চাবলৈ নাপাহৰিব। তো এইটো শেষ কৰি দিম ব্লগটো। এইটো ব্লগ শেষ হৈছে, কিন্তু আৰু এটা জাৰ্নি আৰম্ভ হৈছে। চাই থাকক। বাই বাই। আৰু নতুন সকলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়াহে আহি থকা ভাল ভাল ব্লগবোৰ চাবলৈ পাব। এই ট্ৰিপৰ গোটেই কিটা ব্লগ চাবলৈ একদম নাপাহৰিব। ভাল ভাল ব্লগ আহি আছে। লগ পাইছো নেক্সট ব্লগত। বাই বাই।